হেল্ল' এভৰিৱান, এটা মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই কচু ভাজি বনাম। তাৰ বাবে কচু অলপমান দালি দি পেলাই নিমখ দি বইল হ'ব দিলোঁ। তাৰপাছত 2 পিচ মাছ, 1 পিচ মাথা আৰু 1 পিচ মাছ কেৰাহীত ভাজি ল'লোঁ। তাৰপিছত এই মাছ ভজা কেৰাহীখনতে অলপমান তেল দি পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, তেজপাত দি পেলাই লৰালোঁ আৰু আন্দাজমতে নিমখ আৰু হালধি দিলোঁ। এনেদৰে ভাজি থাকিলোঁ অলপমান দেৰি ৰঙচুৱালৈ। তাৰপাছত বিলাহী দিছিলোঁ। তাৰপিছত বিলাহীখিনি দিও এনেদৰে ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত তাতে মই জিৰা গুড়া, ধনিয়া গুড়া ঘৰতে বনাই লোৱা জিৰা গুড়া দেই। তাৰপিছত জালুকৰ গুড়া অলপমান দি ভালদৰে ভাজি ল'লোঁ। এনেদৰে ভাজি লোৱাৰ পিছত মই বইল কৰি থোৱা কচু, আলু আৰু দালিখিনি মিশ্ৰণখিনি ঢালি দিলোঁ। এনেদৰে ভালদৰে ৰঙচুৱাকৈ ভাজি থাকিলে ভাজি হোৱাৰ পাছত অলপমান দেৰি পিছত অলপমান জলকীয়া গুড়াও দিলোঁ। তাৰপিছত মাছৰ মাথাটো দিলোঁ। দি পেলাই এনেদৰে ভাঙি পেলাই ভালদৰে মিশ্ৰণ কৰি পেলাই লৰালোঁ। এনেকৈ লৰাই থাকিলেই আমাৰ কচু ভাজি ৰেডি। খাবচোন, গৰম গৰম ভাতৰ লগত বিৰাট ভাল লাগে। প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব। বাই।